নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ নতুনকৈ আকৌ স্বাগতম জনালোঁ। যিহেতু আমাৰ লেখাপানীত ৩৭ বৰ্ষ ৰঙালী বিহু উদযাপন কৰা হৈছে। আমাৰ ইয়াত আৰু এটা নিয়ম আগৰে পৰা চলি আহিছে। পেণ্ডেলৰ যিটো প্ৰথম খুঁটা সেইটো আমি যেতিয়া লগাওঁ তো ভকত বৈষ্ণৱজনক মাতি কিনে সেই লাই খুঁটাটো স্থাপন কৰোঁ। তাৰে দৃশ্য আপোনালোকক দেখুৱাই গৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক আৰু কমেণ্ট কৰি দিব। ভকতসকলে নাম লোৱাৰ পিছতেই মহিলাসকলে অকণমান ফূৰ্তি কৰিলে এইদৰে চাওকচোন। লাই খুঁটা স্থাপনৰ দিনাখন আমি চাহ পানীৰো ব্যৱস্থা কৰিছিলোঁ। লাই খুঁটা পৰ্বটো ইমানতে অন্ত পৰিছিলে। লাই খুঁটাৰ যি পৰ্ব আছিল অন্ত পৰাৰ পিছত দুদিনমান পিছতে আমি কোনো প্ৰাকৃতিক দুৰ্যোগ নহ'বৰ বাবে বিহুখনৰ ফালৰ পৰা এখনি শৰাই আগবঢ়াওঁ নামঘৰত, আৰু এই পৰ্বটো আমি প্ৰত্যেক বছৰে কৰি যাওঁ। নামঘৰত শৰাই বাগি আগবঢ়ালোঁ, পিছে বিজুলীৰ বৰকৈ আমনি কৰিলে। তথাপিও ভকত বৈষ্ণৱগণে বহুত সুন্দৰভাৱে এই পৰ্বটো সমাপন কৰি গ'ল। গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজ নাভায় নমঃ পঙ্কজ মালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজাঙ্ঘায়ে।